সকল তোমালোকক আজি ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি ইনডেফিনিট ইণ্টিগ্ৰেল কেলকুলাছত ট্ৰিগোনমেট্ৰিক ফৰ্মুলা এপ্লিকেশ্যন আমি পঢ়ি আছোঁ। আজি তোমালোকক এটা কুৱেশ্যন কৰাম, কুৱেশ্যন নম্বৰ 6 7.3। তাতে আছে ইণ্টিগ্ৰেল sin x sin 2x sin 3x dx। যদি এনেকৈ থাকে আমি টুৱাইচ sin a sin b ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। টুৱাইচ sin a sin b ফৰ্মুলাটো এপ্লাই কৰোঁতে প্ৰথমতে কথাটো চাব লাগিব, ইয়াত সংখ্যাকেইটা মিলাই ল'ব। x আৰু 3x যদি a আৰু b বুলি লওঁ তেতিয়া আমাৰ টুৱাইচ x ওলাই যাব। এইটো মন কৰিবা। প্ৰডাক্টটো আমি কেনেকৈ ল'ম চাবা দেই। এইটো যদি sin x sin 3x হয় তেতিয়া আমি sin 2x পাই যাম, আমাৰ সহজ হৈ যাব। So twice sin x sin 3x, টু এটা বেছিকৈ লিখিছোঁ, টু এটা ডিভাইড কৰি দিয়া। Twice sin a sin b, twice sin a sin b ফৰ্মুলাটো কি হ'ল আমাৰ cos a minus b, cos a minus b sin 3x minus cos a minus b, এনেকৈ ল'ব পাৰা x minus 3x minus twice x minus cos a plus b 4x, okay, into sin twice x dx. Okay, আমি কেনেকৈ পালোঁ? Twice sin a sin b is equal to cos a minus b minus cos a plus b. Okay, এতিয়া চোৱা, হাফ অফ ইণ্টিগ্ৰেল এইটো হ'ব আমাৰ cos twice x minus cos 4x into sin twice x dx. Okay, এতিয়া আমাৰ জেনেৰেল প্ৰডাক্ট কৰি দিয়া। ইণ্টিগ্ৰেল cos twice x sin twice x minus cos 4x sin twice x dx, বুজি পাইছা? অ'কে, cos a sin b, twice cos a sin b আমি ফৰ্মুলা জানো, টু এটা ইয়াতো লাগিব, টু এটা ইয়াতো লাগিব। চ' 1/4 হ'ব ইণ্টিগ্ৰেল অফ twice cos twice x sin twice x minus twice cos 4x sin twice x dx। এতিয়া চোৱা, এইবাৰ আহিলোঁ আমি 1/4 ইণ্টিগ্ৰেল twice cos a sin b, twice cos a sin b sin a plus b minus sin a minus b sin a plus b 4x minus sin a minus b 0. Yes, yes, integral. So twice cos a sin b, cos a plus b, again cos 6x minus twice cos a sin b sin a plus b sin, it will be sin 6x minus sin twice x dx, বুজি পাইছা? এতিয়া চোৱা, 1/4 ইণ্টিগ্ৰেল sin 4x minus sin 6x plus sin twice x dx। তাৰপিছত আমাৰ সহজ হৈ গ'ল। এইটো চোৱা আমাৰ জেনেৰেল ইণ্টিগ্ৰেল হ'ব। ইয়াত আমি কোনটো ফৰ্মুলা এপ্লাই কৰিছিলোঁ এইটো লিখি দিব পাৰা। চিন্স twice cos a sin b is equal to sin a plus b minus sin a minus b, okay, is equal to 1/4। এতিয়া আমি ইণ্টিগ্ৰেল কৰিব পাৰোঁ। ইণ্টিগ্ৰেল sin x minus cos sin 4x divided by 4 minus minus, that is plus cos 6x divided by 6, it is plus, again minus cos twice x divided by 2 plus c dx cos x minus sin x
এতিয়া আমাৰ ৰিজাল্টটো হ'ব কি minus cos 4x divided by 16 minus cos 4x divided by 16 plus cos 6x divided by 24 minus cos twice x divided by 8 plus c. This is your result. Very easy. গতিকে ফৰ্মুলাটো সদায় ফৰ্মুলাবিলাক মনত ৰাখিবা, তেতিয়া ইজিকে কৰিব পাৰিবা। আজি আমি এক্সাৰচাইজ নম্বৰ 7.4 পঢ়িম। এতিয়া চোৱা এক্সাৰচাইজ 7.4 ইয়াতে আছে তোমালোকৰ ইন্টিগ্ৰেলটো যদি ষ্টেণ্ডাৰ্ড ফৰ্মত দিয়া নাথাকে তেতিয়া আমি তাক ষ্টেণ্ডাৰ্ড ফৰ্মলৈ কনভাৰ্ট কৰি ল'ব লাগিব। ইন্টিগ্ৰেলৰ ইন্টিগ্ৰেণ্ডটো আমি ফাংচনটো দেখিলেই গম পাম আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। ইন্টিগ্ৰেল ষ্টেণ্ডাৰ্ড ফৰ্ম কোনকেইটা? ইন্টিগ্ৰেল dx ডিভাইডেড বাই x স্কোৱাৰ প্লাছ a স্কোৱাৰ, ইন্টিগ্ৰেল dx ডিভাইডেড বাই ৰুট অভাৰ x স্কোৱাৰ প্লাছ a স্কোৱাৰ, ইন্টিগ্ৰেল dx ডিভাইডেড বাই ৰুট অভাৰ x স্কোৱাৰ মাইনাছ a স্কোৱাৰ, ইন্টিগ্ৰেল dx ডিভাইডেড বাই x স্কোৱাৰ প্লাছ a স্কোৱাৰ। অ'কে, এতিয়া চোৱা প্ৰথম প্ৰশ্নটোকে চোৱা, কুৱেশ্যন নম্বৰ 1। তাক আমি আই বুলি লৈ লওঁ। ইন্টিগ্ৰেল thrice x square divided by x to the power 6 plus 1 dx। এইখিনিতে আমাৰ ছাবষ্টিটিউশ্যনৰ কথা আহিব। ইতিমধ্যে আমি ছাবষ্টিটিউশ্যনৰ বিষয়ে ছেকেণ্ড চেপ্টাৰত পঢ়ি 7.2ত আমি পঢ়িছিলোঁ। এতিয়া চোৱা ইয়াত তুমি নিজে এইটো কেলকুলেশ্যন কৰিবা। তোমাক লাগে 3 to the power কনষ্টেণ্ট x স্কোৱাৰ ইনটু dx। x স্কোৱাৰ dx কেতিয়া পাবা? এক্স কিউবক যদি ডিফাৰেঞ্চিয়েট কৰোঁ তেতিয়া আমি এক্স স্কোৱাৰ ডি এক্স পাওঁ। ডি ডি এক্স এই কথাটো তোমাৰ মনত আহি যাব লাগিব, হঠাৎ আহিব লাগিব। থ্ৰাইছ এক্স স্কোৱাৰ ডি ডি এক্স এক্স কিউব থ্ৰাইছ এক্স স্কোৱাৰ, এইটো ওলাই গ'ল দেখিছেনে? থ্ৰাইছ এক্স স্কোৱাৰ ডি এক্স। গতিকে এক্স কিউব লাগে আমাক। এইটো এক্স কিউব বনাব নোৱাৰোঁনে? আমি বনাই দিয়া। থ্ৰাইছ এক্স স্কোৱাৰ ডি এক্স এক্স কিউব স্কোৱাৰ 3 2 = 6 প্লাছ 1 স্কোৱাৰ এক্স স্কোৱাৰ প্লাছ এ স্কোৱাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত গুচি গ'ল। এইখিনিতে ছাবষ্টিটিউট কৰা টি ইকুৱেল টু এক্স কিউব। ডি টি কি হ'ব? থ্ৰাইছ এক্স স্কোৱাৰ ডি এক্স হ'ব। বুজি পালা? এইটোক আমি ছাবষ্টিটিউট কৰোঁ। আই ইকুৱেল টু ইণ্টিগ্ৰেল। চাবা যেতিয়া ছাবষ্টিটিউশ্যন কৰিবা, আফটাৰ ছাবষ্টিটিউশ্যন হোল ইণ্টিগ্ৰেল উইল বি কনভাৰ্টেড ইনটু দ্য ভেৰিয়েবল টি। ইয়াত তুমি টিহে লিখিবা, ইয়াত এক্সটো নানিবা। অ'কে, then it will be your dt, it is t square plus 1 integral dx divided by x square plus a square কি হয় 1 by a, ইয়াত 1 by 1 হ'ব tan inverse t x by a t by 1 plus c. okay, t by 1 plus c, it is tan inverse t মানে x কিউব আছে plus c. very very simple. এটা বুজি পাইছা? ওকে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। আই ইকুৱেল টু এইবাৰ তোমাক কি দিয়া আছে চোৱা, ইণ্টিগ্ৰেল ডি এক্স ডিভাইডেড বাই ৰুট অভাৰ 1 প্লাছ 4x স্কোৱাৰ দিয়া আছে। 1 প্লাছ 4x স্কোৱাৰ দিয়া আছে। এতিয়া চাবা আমি আমাৰ ষ্টেণ্ডাৰ্ড ইণ্টিগ্ৰেল মতে ইণ্টিগ্ৰেল ডি এক্স ডিভাইডেড বাই ৰুট অভাৰ x স্কোৱাৰ প্লাছ a স্কোৱাৰ x স্কোৱাৰ প্লাছ a স্কোৱাৰ এইটো জানো। ইয়াৰ ইণ্টিগ্ৰেলৰ ৰিজাল্টটো হয় লগ মডুলাছ x প্লাছ ৰুট অভাৰ x স্কোৱাৰ প্লাছ a স্কোৱাৰ প্লাছ c হয়। বুজি পাইছা? এইটো বনাব লাগিব। এতিয়া এক্স স্কোৱাৰ ছিংগুলকৈ লাগিব আমাক। উই নিড এক্স স্কোৱাৰ, অনলি এক্স স্কোৱাৰ। হিয়াৰ 4x স্কোৱাৰ। গতিকে 4টো আমি কি কৰিম? কমন ল'ম। কেনেকৈ কমন ল'ম চাবা, কমন ল'ব লাগিব। ইয়াত যদি 4টো কমন লৈ লোৱা তেতিয়া আমি এক্স স্কোৱাৰ আহিব প্লাছ 1/4 আহি যাব। এই দুটা প্ৰডাক্ট কৰিলে এইটো পাই যাবা। ইণ্টিগ্ৰেল ৰুট অভাৰ 4 মিনছ 1/2 লিখা ইয়াতে ডি এক্স ডিভাইডেড বাই এক্স স্কোৱাৰ প্লাছ এ স্কোৱাৰ হ'লনে? অ'কে, ভেৰি ইজি। এতিয়া তোমাৰ লগ আমাৰ ফৰ্মুলা এপ্লাই কৰি দিয়ে 1/2 লগ মডুলাছ এক্স প্লাছ ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ এ স্কোৱাৰ, যিটো আছে সেইটোকে লিখা হাফ স্কোৱাৰ প্লাছ চি। অ'কে, এইটো তুমি অলপ চিম্প্লিফাই কৰি দিব পাৰা। চাবা
এনেকৈ চোৱা 1/2 log মডুলাছ x প্লাছ এইটো চিম্প্লিফাই কৰিলে কি হ'ব তলৰটো আমাৰ 2 স্কোৱাৰ মানে 4 আহিব ওপৰত আহি যাব √4x স্কোৱাৰ প্লাছ 1 ডিভাইডেড বাই 2 প্লাছ c দিছ ইজ ইয়ৰ ৰিজাল্ট অ'কে এতিয়া বুজি পাইছা তাৰপিছত আমি তাৰ পিছৰটো কৰিম এটা ছাবষ্টিটিউশ্যন কৰোঁ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 চোৱা I equal to here integral 1/√2 minus x whole square plus 1 into dx okay এতিয়া চোৱা 2 minus x টোক আমি t বুলি লৈ লওঁ t বুলি ল'বও পাৰা ইয়াত যেহেতু লিনিয়াৰ আছে ইয়াৰ x স্কয়াৰ বাই 2x নাই যেহেতু গতিকে লিনিয়াৰ থাকিলে তুমি t নধৰিলেও হ'ব হা t ধৰা নধৰা একেটা কথাই যেহেতু ই কনষ্টেন্ট এটা আমাৰ কোনটো ফৰ্মুলা ইন্টিগ্ৰেল dx ডিভাইডেড বাই √x স্কয়াৰ এটো আমি ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি দিব পাৰো এটো তুমি ডাইৰেক্ট লিখিব পাৰা log মডুলাছ x মানে ইয়াত 2 - x by x - 2 2 - x ললে এটা কথা হয় মাইনাস ললো স্কয়াৰ আছে যেহেতু ইয়াত এটা কাম কৰিব পাৰা নহলে মাইনাস এটা আহি যাব আকৌ এই 2 - x টোক আমি এটা কাম কৰি লওঁ ইন্টিগ্ৰেল 1 upon এটোক আমি x - 2 হোল স্কয়াৰ লিখিব পাৰো প্লাস 1 স্কয়াৰ dx log মডুলাছ x - 2 plus √x - 2 whole square plus 1 plus c this is your result এটোই হ'ব তোমাৰ ৰিজাল্ট বুজি পাইছা এটা আছে নেক্সট কোৱেশ্চন আহা কোৱেশ্চন নম্বৰ 4 টো চাও I equal to integral 1 upon 9 - 25x square dx এইটো সো এটো ইয়াক আমি কেনেকৈ খজাম এটো আমাৰ ফৰ্মুলাটো কোনটো প্ৰথম ফৰ্মুলাটো লা integral dx divided by √a square minus x square a square minus x square হলে কি হয় sin inverse x by a plus c হয় এটো মনত ৰাখিবা integral dx divided by √a square minus x square sin inverse x by a good we need here only x square so we take common 25 from this term a term to পৰা আমি 25 to common লম কেনেকৈ লম এটিয়া চোৱা integral 1 upon √25 যেটো আমি common লম গতিকে 25 to ইয়াতে common ললা 25 common le 9/25 হৈ যাব okay so এটো আমি আনটা ধৰণৰ দেখুৱাব পাৰো 25 কমন লোৱা ইয়াতে আমাৰ কি থাকিব ভিতৰত then we get 9 upon 25 মানে প্ৰডাক্ট কৰি দিলে এটো 25 কেনসেল যাব 9 থাকিব minus x square good 25 কমন লৈছো 1 upon 5 হ'ব এটো dx আছে দে ইয়াতে integral dx divided by √3/5 whole square minus x square very easy it is 1/5 integral dx divided by √a square minus x square হলে কি হয় sin inverse x by a হয় so তুমি এপ্লাই কৰি দিয়া sin inverse x upon a means 3/5 plus c okay 1/5 sin inverse 5x divided by 3 plus c okay good এখিনলৈকে পাৰিলা এটা আছে ইয়াৰ নেক্সট কোৱেশ্চন কিটা তোমালোকে নিজে ট্ৰাই কৰি লবা ওকে মোক হোমৱৰ্ক কৰি দেখুৱাবা মই চাই পেলাই উত্তৰ দিম ওকে থ্যাংক ইউ